হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনে গুৰেশ্বৰৰ সমীপৱৰ্তী গাজবৰী হাইস্কুলত অথন্তৰ কামৰূপ জিলাৰ কৰৰা উচ্চ শিক্ষা খণ্ডৰ অন্তৰ্গত গাজবৰী হাইস্কুলৰ B250405 নম্বৰৰ পৰীক্ষা কেন্দ্ৰত সময়মতে অনুষ্ঠিত কৰিব নোৱাৰিলে পৰীক্ষা প্ৰশ্নকাকত সময়মতে আহিনুপত অনুষ্ঠিত কৰিব নোৱাৰিলে পৰীক্ষা বিদ্যালয়খনৰ প্ৰধান শিক্ষক অশোক চৌধুৰীয়ে 25 মিনিট পলমকৈ কাকত অনা কেন্দ্ৰটোত সময়মতে পৰীক্ষা অনুষ্ঠিত কৰাত বিলম্ব হয় ফলত 271 গৰাকী ছাত্ৰ-ছাত্ৰী থকা কেন্দ্ৰটোত 45 মিনিট পলমকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া হয় ইয়াকে লৈ অভিভাৱকসকল ক্ষুভিত হৈ পৰে আৰু পলমকৈ প্ৰশ্নকাকতক লৈ প্ৰধান শিক্ষক অশোক চৌধুৰী পৰীক্ষা কেন্দ্ৰটোত আহি উপস্থিত হোৱা একাংশ ক্ষুব্ধ অভিভাৱকে তেওঁক প্ৰহাৰ কৰে প্ৰশ্নকাকত সময়মতে আহি নোপোৱালৈকে পৰীক্ষা কেন্দ্ৰটোৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অৱশ্যে কিছু সময়ৰ পিছতে আৰক্ষী আৰু CRPFে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে পৰীক্ষা কেন্দ্ৰৰ সকলো দায়িত্বৰ পৰা অব্যাহতি অশোক চৌধুৰী নতুনকৈ দায়িত্ব দিলে গোপালনাথ হাইস্কুলৰ প্ৰধান শিক্ষক মুক্তাৰাম পাটোৱাৰী প্ৰশ্নকাকত পলম হোৱা ঘটনাৰ তদন্তৰ বাবে পৰীক্ষা কেন্দ্ৰত উপস্থিত কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰণৱ গোস্বামী কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক তপন কলিতা উপস্থিত লেপছ হৈছিলে সেইখিনি সময়খিনিয়ে চোৱা হ'ল বাকী তেনেকৈ একো হেৰি নাই পেপাৰ চেপাৰতো কোনো প্ৰব্লেম নাই চব ঠিকমতে চলিছে কিবা ইয়াতে যিটো কথা মানে অলপ কিবা যদি বিসংগতি যদি হৈছে মানে ফ্ৰম লেপছ ফ্ৰম দ্য চাইড অফ হেডমাষ্টাৰ যদি কিবা হৈছে সেইটো ওপৰত আমাৰ ডিপাৰ্টমেণ্টেলি ব্যৱস্থা লোৱা হ'ব ইনচাৰ্জ আমাৰ ইয়াতে চেঞ্জ কৰি দিয়া হ'ব আমাৰ ওচৰৰ স্কুলৰ যোন এছিষ্টেণ্ট ইনচাৰ্জ আছিলে তেখেতক এতিয়া ফুল ফ্লেজড ইনচাৰ্জ গোপাল থান আঞ্চলিক হাইস্কুলৰ যিজন আমাৰ হেডমাষ্টাৰ তেখেতক আমাৰ এতিয়া ইনচাৰ্জ দিয়া এইটো আমাৰ ফ্ৰম স্কুলৰ চাইডৰ পৰা এতিয়া গাফিলতি কৰিছো আমাৰ এইটো এনকুৱাৰী চলি আছে এনকুৱাৰীৰ পিছতে আমি ক'ব পাৰিম হ'ব তেওঁক ইয়াৰ পৰা গুচাই দিয়া হৈছে তেওঁ এক্সামৰ লগত কোনো বস্তু জড়িত নাথাকে হ'ব এইটো আমি ব্যৱস্থা লৈছো কাৰণ সেইটো বস্তুৰ কথা মই সেইটো বস্তুৰ কথা এতিয়া ইয়াতে আমি ডাইৰেক্টলি এনকুৱাৰী নোহোৱাকে ক'ব নোৱাৰিম যিটো আপোনালোকে বিচাৰিছে সেইমতে হ'ব বুলি ধৰিলোঁ 35 মিনিটছ মানে আমাৰ 9টাৰ পৰা 12টা আছিল যিহেতু মানে তাতে সময়খিনি হ'ব ঠিক আছে যিখিনি আমাৰ এতিয়া হৈছে 35 মিনিট 35 মিনিট আমাৰ আৰু এক্সটেনশ্যন কৰা সেইটোৱে তাৰ অলপ লেটলি আৰম্ভ হোৱাৰ কাৰণে লেটলি যিহেতু বস্তুটো আমাৰ এইটো এনকুৱাৰী চলি আছে হেৰি তাৰ ওপৰত ব্যৱস্থা এইটো লোৱা হ'ব হয়তো আমাৰ হেৰি পেপাৰখিনি অকণমান আমাৰ আহোঁতে অলপ হেৰি হৈছিলে সেইখিনি চব কৰা হৈছে এইটো আমাৰ গোটেইখিনি আলোচনাৰ মাধ্যমতে গোটেইখিনি হেৰি ঠিক আছে এইটো বস্তু বাৰু আমাৰ নলেজত অহা নাছিলে এতিয়া আহিছে আমি ব্যৱস্থা লৈ হ'ব সেইখিনি বস্তু হ'ব নিশ্চয় আপুনি দিব আমি ব্যৱস্থা লৈ ব্যুৰো ৰিপৰ্ট NE/24